হয় আমাৰ ইয়াতে বহুতখিনি ক্ষতি হৈছে। আমাৰ ইয়াতে ধানখিনিও খাইছে আৰু ঘৰো ভাগি দিছে আৰু এইফালে আহি ফালে মানুহটোকো আঘাত কৰিছে। এইটো আমি আপোনালোকে চাব পাৰে কেনেকুৱা আঘাত কৰিছে আৰু কেনেকুৱা ধান খাইছে আৰু কেনেকুৱা ইয়াতে মানে পূৰা ধানটো পেলাই দিছিল, পূৰা ডলি চুলি পেলাই ফালে মানুহটোকো মানে পিছত সিহঁতে আহি পৰা আহি আছিল। পিছত সিহঁতে সেই তাতেই সিহঁতৰ লগত কাজিয়াত লাগি গ'ল হাতীটো আৰু কাজিয়াত লাগি ফালে পিছত আৰু ল'ৰাজনক ভালকৈ আঘাত পাইছে, আঘাতপ্ৰাপ্ত আৰু পিছত সিহঁতে তাতে কাজিয়া কৰি পেলাই হাতীটো পলাই গ'ল। তাতে ঘৰত মানুহ নাছিল নেকি? ঘৰত মানুহ নাছিল, লাইটটো জ্বলা নাছিল তেতিয়া। আৰু এনেই মানুহজনক মানে মেডিকেলত লৈ কৰা হৈছে নেকি? চিকিৎসা কৰা? ৰাতি ফৰেষ্টাৰ আহিছিল, ফৰেষ্টাৰ আহি ফালে মেডিকেলত গৈ পেলাই দাৱাই চাৱাই দিছে, কিন্তু আজি যাব বুলি পঠাইছে। আজি যাব লাগে, এক্সৰে কৰি আহিব লাগে। এনেই হাত ভৰি ভাঙছেনে? হাত ভৰি মানে কঁকালত অলপ দুখ পাইছে, ভালেখিনি দুখ পাইছে, ধৰিছিলে এনেকুৱা কৰি। পাছত তাতে কঁকালত ভালেখিনি দুখ পাইছে আৰু ভৰিত এতিয়া একটা ভৰিত মানে আঁঠুত অলপ ভালকৈ দুখ পাইছে।